ডিয়াৰ ষ্টুডেণ্ট, কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটিৰ এটা অতি ইম্পৰ্টেণ্ট পাৰ্ট কিছুমান কাৰ্যকৰী মূলক। তো এই কাৰ্যকৰী মূলকবোৰে হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত হৈ কেনেকৈ যৌগ গঠন কৰে, আজি এই ভিডিঅ'ৰ যোগেদি তোমালোকক সেই বিষয়ে শিকাবলৈ চেষ্টা কৰিম। তো মূলক সম্পৰ্কে ইতিমধ্যে তোমালোকে পাইছা যে ফাংচনেল গ্ৰুপ মূলক কি আছিল, যে কেতিয়াবা এক বা ততোধিক মৌল লগ লাগি ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি সেইটো এটা মৌলৰ দৰে আচৰণ দেখুৱায়, সেইবিলাকক মূলক বোলে। যেনেকুৱা কাৰ্বনেট পাইছা, ছালফেট পাইছা, এইবিলাক হ'ল মূলক। তো এনেকুৱা কিছুমান কাৰ্যকৰী মূলক আছে যিবিলাক নেকি হাইড্ৰ'কাৰ্বনৰ লগত লগ লাগি এক বিশেষ ধৰ্ম দেখুৱায়। তো আজি ভিডিঅ'টোৰ যোগেদি কিছুমান কাৰ্যকৰী মূলকৰ বিষয়ে আমি আলোচনা কৰিম, লগতে সেই মূলকবিলাকে কেনেকৈ হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত হয় সেই বিষয়ে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো তোমালোকৰ পাঠ্যপুথিত থকা এনেকুৱা কিছুমান কাৰ্যকৰী মূলক তো ইয়াতে মেনশ্যন কৰি দিছে। তো আমি প্ৰথমেই দেখা পাইছোঁ যে এতিয়া আছে ক্লৰিন আৰু ব্ৰমিন। ক্লৰিন আৰু ব্ৰমিন হ'ল পৰ্যায়বাদী তালিকাৰ 17 নম্বৰত থকা মৌল, আৰু পৰ্যায়বাদী তালিকাৰ এই 17 নম্বৰ বৰ্গৰ মৌলবিলাকক কোৱা হয় হেলোজেন মৌল। ইয়াত ক্লৰিনৰ বাহিৰেও আছে ক্লৰিন, ব্ৰমিন, এষ্টেট এণ্ড আয়ডিন, এই আটাইবিলাক হ'ল হেলোজেন মৌল। প্ৰথম মনত ৰাখা যে 17 নম্বৰ বৰ্গত থকা এই মৌলবিলাক হ'ল হেলোজেন মৌল। আৰু তাৰ ভিতৰত দুটা মৌল আনিছে, এইটো ক্লৰিন আৰু ব্ৰমিন, আৰু ইহঁতে কেনেকৈ কাৰ্যকৰী মূলক হিচাপে হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত হয়। 17 নম্বৰ বৰ্গত থকা এই মৌলবিলাকক হেলোজেন মৌল বুলি কোৱা হয়। লগতে এটা কথা জানি ৰাখিবা যে 17 নম্বৰ বৰ্গত থকা আটাইবিলাক মৌলৰ যোজ্যতা 1, অৰ্থাৎ ইহঁতৰ যোজন ক্ষমতা 1, ইহঁত একোটা একযোজী মৌল। ইয়াতে দুটা হেলোজেন মৌলৰ কথা কোৱা হৈছে। প্ৰথমে আহিছে ক্লৰিন আৰু ব্ৰমিন। এই ক্লৰিন আৰু ব্ৰমিন যেতিয়া হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত হ'ব, সেই হাইড্ৰ'কাৰ্বনটোৰ নাম ষ্টাৰ্ট হ'ব ক্ল'ৰ' বা ব্ৰম' হিচাপে। অৰ্থাৎ মিথেনৰ লগত যদি সংযুক্ত হয় ক্ল'ৰ'মিথেন, ইথেনৰ লগত সংযুক্ত হ'লে ক্ল'ৰ'ইথেন, বা ব্ৰমিনৰ লগত সংযুক্ত হয় ব্ৰহ্মমিথেন, ব্ৰহ্মইথেন, ব্ৰহ্মপ্ৰপেন, এই ধৰণে আমি ইহঁতৰ নামাকৰণবিলাক কৰিব লাগিব। ইহঁতৰ সংকেতবিলাক দেখুৱাইছে, এইটো চোৱা, ক্লৰিন এটা আজ দিয়া হৈছে ক্লৰিন, অৰ্থাৎ ক্লৰিনৰ আগত এক বান্ধনী এটা দেখুৱাইছে। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পাইছোঁ যে এটা সহযোজী বান্ধনী এটা আছে, অৰ্থাৎ ক্লৰিন এটা একযোজী পৰমাণু। ঠিক তেনেকৈ ব্ৰমিনৰ আগত সহযোজী বান্ধনী এটা আছে, অৰ্থাৎ ব্ৰমিন এটা একযোজী পৰমাণু। আৰু ইহঁতৰ এই পৰমাণু দুটাই যেতিয়া হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত হ'ব, তেতিয়া সেই হাইড্ৰ'কাৰ্বনটোৰ পৰা এটা হাইড্ৰজেন পৰমাণু ৰিমুভ কৰি আমি পৰমাণুকেইটা ইয়াত সংযুক্ত কৰিব পাৰোঁ। তো দেখুৱাই দিছোঁ তোমালোকক তো কেনেকৈ আমি এই হেলোজেন মৌলবিলাক হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত কৰিব পাৰিম। আমি যদি প্ৰথমে ক্লৰিনটোৱে লওঁ, এতিয়া ক্লৰিনটো যদি আমি মিথেনৰ লগত লগ লগাব খোজোঁ, ক্লৰিনৰ যোজ্যতা পাইছোঁ ক্লৰিন একযোজী মৌল, ঠিক আছে। এতিয়া মিথেন যেতিয়া আমি গঠন কৰিম, কাৰ্বনৰ যোজ্যতা 4, আৰু 4 হোৱাৰ কাৰণে সি 4টা একযোজী পৰমাণু হাইড্ৰজেনৰ লগত 4টা হাইড্ৰজেন ইয়াত যোজিত হয়। এই যৌগটোৰ নাম হৈছে মিথেন। তো এই যৌগটোত যেতিয়া ক্লৰিন লগ লগাম, তেতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা এটা অতিৰিক্তভাৱে আমি ক্লৰিন লগ লগাব নোৱাৰিম। ইয়াৰ পৰা এটা হাইড্ৰজেন পৰমাণু আমি এটা ৰিমুভ কৰিব লাগিব। তো ৰিমুভ কৰাৰ লগে লগে ইয়াত আমি কি দিম, ইয়াতে ক্লৰিন দিব পাৰিম। তো অৰ্থাৎ ক্লৰিন লগ লগোৱাৰ লগে লগে হাইড্ৰজেন কিমান হৈ গ'ল, হাইড্ৰজেন হৈ গ'ল 3টা, অৰ্থাৎ CH3। তেতিয়া ইয়াতে কি হ'ব, 4টো নাহিব, ইয়াতে হৈ যাব CH3, আৰু CH3 লগত ক্লৰিন আহিব, এইটো হ'ব CH3, এইটো হ'ল ক্ল'ৰ'মিথেন। তো এনেকৈ কি কৰা হয়, কাৰ্যকৰী মূলকবিলাক হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত কৰা হয়। ভেৰি চিম্পল, ইয়াতে একো জটিলতা নাই। তো জাষ্ট এটা কথা মন কৰিব লাগিব, সংযুক্ত কৰোঁতে যে কাৰ্বনৰ যোজ্যতা 4, অৰ্থাৎ কাৰ্বনে কেৱল 4টা সহযোজী বান্ধনী আছে, আৰু এই 4টা সহযোজী বান্ধনীৰ বাহিৰে অতিৰিক্ত কোনো বান্ধনী ইয়াত আহিব নোৱাৰে। চ' ক্লৰিন বা ব্ৰমিন যেতিয়া আন পৰমাণু ইয়াত আমি লগ লগোৱাম, সেই মৌলটো যদি একযোজী পৰমাণু হয় তেতিয়া এটা হাইড্ৰজেন ৰিমুভ কৰিব লাগিব, দ্বিযোজী পৰমাণু হ'লে দুটা হাইড্ৰজেন পৰমাণু আমি ৰিমুভ কৰিব লাগিব, কৰি পিনে আমি এই ধৰণে লগ লগোৱাম, ঠিক আছে। তো এনেকৈ যাব। ঠিক তেনেকৈ এতিয়া ব্ৰমিন যদি আহি যায়, আমি এতিয়া ক্লৰিনটো লগ লগাই যদি আমি ব্ৰমিন লগাওঁ, এতিয়া ব্ৰমিন লগাব পাৰোঁ, তেতিয়া হ'ব এইটো যেতিয়া ব্ৰহ্মমিথেন। তো এই ধৰণে কি হ'ব, হাইড্ৰ'কাৰ্বনবিলাক আমি কাৰ্যকৰী মূলকৰ সহায়ত সংযুক্ত কৰিব পাৰিম। ডিয়াৰ ষ্টুডেণ্ট, কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটিৰ এটা অতি ইম্পৰ্টেণ্ট পাৰ্ট কিছুমান কাৰ্যকৰী মূলক। তো এই কাৰ্যকৰী মূলকবোৰে হাইড্ৰ'কাৰ্বনৰ লগত সংযুক্ত হৈ কেনেকৈ যৌগ গঠন কৰে, আজি এই ভিডিঅ'ৰ যোগেদি
তোমালোকক সেই বিষয়ে শিকাবলৈ চেষ্টা কৰিম। তো মূলক সম্পৰ্কে ইতিমধ্যে তোমালোকে পাইছা যে ফাংচনেল গ্ৰুপ। তো মূলক কি আছিল, যে কেতিয়াবা এক বা ততোধিক মৌল লগ লাগি ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি সেইটো এটা মৌলৰ দৰে আচৰণ দেখুৱায়, সেইবিলাকক মূলক বোলে। যেনেকুৱা কাৰ্বনেট পাইছা, ছালফেট পাইছা, এইবিলাক হ'ল মূলক। তো এনেকুৱা কিছুমান কাৰ্যকৰী মূলক আছে যিবিলাক নেকি হাইড্ৰকাৰ্বনৰ লগত লগ লাগি এক বিশেষ ধৰ্ম দেখুৱায়। তো আজি ভিডিঅ'টোৰ যোগেদি কিছুমান কাৰ্যকৰী মূলকৰ বিষয়ে আমি আলোচনা কৰিম, লগতে সেই মূলকবিলাকে কেনেকৈ হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত হয় সেই বিষয়ে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো তোমালোকৰ পাঠ্যপুথিত থকা এনেকুৱা কিছুমান কাৰ্যকৰী মূলক তো ইয়াতে মেনশ্যন কৰি দিছে। তো আমি প্ৰথমে দেখা পাইছোঁ যে এটা আছে ক্লৰিন আৰু ব্ৰমিন। ক্লৰিন আৰু ব্ৰমিন হ'ল পৰ্যায়বাদী তালিকাৰ 17 নম্বৰত থকা মৌল, আৰু পৰ্যায়বাদী তালিকাৰ এই 17 নম্বৰ বৰ্গৰ মৌলবিলাকক কোৱা হয় হেলোজেন মৌল। ইয়াত ক্লৰিনৰ বাহিৰেও আছে ক্লৰিন, ব্ৰমিন, এষ্টেট এণ্ড আয়ডিন, এই আটাইবিলাক হ'ল হেলোজেন মৌল। প্ৰথম মনত ৰাখা যে 17 নম্বৰ বৰ্গত থকা এই মৌলবিলাক হ'ল হেলোজেন মৌল। আৰু তাৰ ভিতৰত দুটা মৌল আনিছে, এইটো ক্লৰিন আৰু ব্ৰমিন, আৰু ইহঁতে কেনেকৈ কাৰ্যকৰী মূলক হিচাপে হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত হয়। 17 নম্বৰ বৰ্গত থকা এই মৌলবিলাকক হেলোজেন মৌল বুলি কোৱা হয়। লগতে এটা কথা জানি ৰাখিবা যে 17 নম্বৰ বৰ্গত থকা আটাইবিলাক মৌলৰ যোজ্যতা 1, অৰ্থাৎ ইহঁতৰ যোজন ক্ষমতা 1, ইহঁত একোটা একযোজী মৌল। আমি ইতিমধ্যে হাইড্ৰকাৰ্বন ইহঁতৰ যিটো গঠন সংকেত, হাইড্ৰকাৰ্বনবিলাকৰ যিটো কেমিকেল ষ্ট্ৰাকচাৰ সেইখিনি তোমালোকে নিশ্চয় পাইছা, যে কেনেকৈ কাৰ্বনৰ লগত একযোজী পৰমাণুবিলাকে কেনেকৈ যোজিত হয়। কাৰ্বনৰ যোজ্যতা 4, আৰু কাৰ্বনৰ লগত একযোজী পৰমাণু হাইড্ৰজেন 4টা আহি যোজিত হয়। সেইকাৰণে একোটা কাৰ্বন পৰমাণুৰ লগত 4টা হাইড্ৰ'পৰমাণু যোজিত হৈ মিথেন যৌগটো গঠন হয়। তো ইয়াতে আমি ক্লৰিন, ব্ৰমিন এনেকুৱা মৌলবিলাক কেনেকৈ হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত হ'ব সেই সম্পৰ্কে আমি জানিম। ইয়াতে দুটা হেলোজেন মৌলৰ কথা কোৱা হৈছে। প্ৰথমে আহিছে ক্লৰিন আৰু ব্ৰমিন। এই ক্লৰিন আৰু ব্ৰমিন যেতিয়া হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত হ'ব, সেই হাইড্ৰকাৰ্বনটোৰ নাম ষ্টাৰ্ট হ'ব ক্ল'ৰ' বা ব্ৰম' হিচাপে। অৰ্থাৎ মিথেনৰ লগত যদি সংযুক্ত হয় ক্ল'ৰ'মিথেন, ইথেনৰ লগত সংযুক্ত হ'লে ক্ল'ৰ'ইথেন, বা ব্ৰমিনৰ লগত সংযুক্ত হয় ব্ৰহ্মমিথেন, ব্ৰহ্মইথেন, ব্ৰহ্মপ্ৰপেন, এই ধৰণে আমি ইহঁতৰ নামাকৰণবিলাক কৰিব লাগিব। ইহঁতৰ সংকেতবিলাক দেখুৱাইছে, এইটো চোৱা, ক্লৰিন এটা আজ দিয়া হৈছে ক্লৰিন, অৰ্থাৎ ক্লৰিনৰ আগত এক বান্ধনী এটা দেখুৱাইছে। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পাইছোঁ যে এটা সহযোজী বান্ধনী এটা আছে, অৰ্থাৎ ক্লৰিন এটা একযোজী পৰমাণু। ঠিক তেনেকৈ ব্ৰমিনৰ আগত সহযোজী বান্ধনী এটা আছে, অৰ্থাৎ ব্ৰমিন এটা একযোজী পৰমাণু। আৰু ইহঁতৰ এই পৰমাণু দুটাই যেতিয়া হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত হ'ব, তেতিয়া সেই হাইড্ৰকাৰ্বনটোৰ পৰা এটা হাইড্ৰজেন পৰমাণু ৰিমুভ কৰি আমি পৰমাণুকেইটা ইয়াত সংযুক্ত কৰিব পাৰোঁ। তো দেখুৱাই দিছোঁ তোমালোকক তো কেনেকৈ আমি এই হেলোজেন মৌলবিলাক হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত কৰিব পাৰিম। আমি যদি প্ৰথমে ক্লৰিনটোৱে লওঁ, এতিয়া ক্লৰিনটো যদি আমি মিথেনৰ লগত লগ লগাব খোজোঁ, ক্লৰিনৰ যোজ্যতা পাইছোঁ ক্লৰিন একযোজী মৌল। ঠিক আছে, এতিয়া মিথেন যেতিয়া আমি গঠন কৰিম, কাৰ্বনৰ যোজ্যতা 4, আৰু 4 হোৱাৰ কাৰণে সি 4টা একযোজী পৰমাণু হাইড্ৰজেনৰ লগত 4টা হাইড্ৰজেন ইয়াত যোজিত হয়। এই যৌগটোৰ নাম হৈছে মিথেন। তো এই যৌগটোত যেতিয়া ক্লৰিন লগ লগাম, তেতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা এটা অতিৰিক্তভাৱে আমি ক্লৰিন লগ লগাব নোৱাৰিম। ইয়াৰ পৰা এটা হাইড্ৰজেন পৰমাণু আমি এটা ৰিমুভ কৰিব লাগিব। তো ৰিমুভ কৰাৰ লগে লগে ইয়াত আমি কি দিম, ইয়াতে ক্লৰিন দিব পাৰিম। তো অৰ্থাৎ ক্লৰিন লগ লগোৱাৰ লগে লগে হাইড্ৰজেন কিমান হৈ গ'ল, হাইড্ৰজেন হৈ গ'ল 3টা, অৰ্থাৎ CH3। তেতিয়া ইয়াতে কি হ'ব, 4টো নাহিব, ইয়াতে হৈ যাব CH3, আৰু CH3 লগত ক্লৰিন আহিব, এইটো হ'ব CH3, এইটো হ'ল ক্ল'ৰ'মিথেন। তো এনেকৈয়ে কি কৰা হয়, কাৰ্যকৰী মূলকবিলাক হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত কৰা হয়। ভেৰি চিম্পল, ইয়াতে একো জটিলতা নাই। তো জাষ্ট এটা কথা মন কৰিবলৈ খালি সংযুক্ত কৰোঁতে যে কাৰ্বনৰ যোজ্যতা 4, অৰ্থাৎ কাৰ্বনে কেৱল 4টা সহযোজী বান্ধনী আছে, আৰু এই 4টা সহযোজী বান্ধনীৰ বাহিৰে অতিৰিক্ত কোনো বান্ধনী ইয়াত আহিব নোৱাৰে।
চ' ক্লৰিন বা ব্ৰমিন যেতিয়া আন পৰমাণু ইয়াত আমি লগ লগাম সেই মৌলটো যদি একযুজি পৰমাণু হয় তেতিয়া এটা হাইড্ৰজেন ৰিমুভ কৰিব লাগিব দ্বিযুজি পৰমাণু হ'লে দুটা হাইড্ৰজেন পৰমাণু আমি ৰিমুভ কৰিব লাগিব কৰি পিনে আমি এই ধৰণে লগ লগাম ঠিক আছে তো এনেকৈ যাব ঠিক তেনেকৈ এতিয়া ব্ৰমিন যদি আহি যায় আমি এটা ক্লৰিনটো লগ লগাই যদি আমি ব্ৰমিন লগাওঁ এটা ব্ৰমিন লগাব পাৰোঁ তেতিয়া হ'ব এইটো যেতিয়া ব্ৰমমিথেন তো এই ধৰণে কি হ'ব হাইড্ৰকাৰ্বনবিলাক আমি কাৰ্যকৰী মূলকৰ সহায়ত সংযুক্ত কৰিব পাৰিম তো এটা কথা আমি এইখিনিতে কৈ থৈছোঁ তোমালোকক যে ক্লৰিনটো যিটো একযুজি গতিকে আমি কি কৰিব পাৰোঁ কাৰ্বনৰ লগত অকল এটাই ক্লৰিন যে আহিব এনেকুৱাটো কথা নাই মই কৈছোঁ যে কাৰ্বনৰ লগত যেতিয়া এটা ক্লৰিন আহিব যেতিয়া আমি এটা হাইড্ৰজেন ৰিমুভ কৰি পিনে এটা ক্লৰিন লগ লগাব পাৰিম গতিকে যেতিয়া আমি কাৰ্বনৰ লগত ক্লৰিন লগ লগাম এটা হাইড্ৰজেন ৰিমুভ কৰিছোঁ এটা হাইড্ৰজেন ৰিমুভ কৰিছোঁ এটা ক্লৰিন দিছোঁ এইটো হ'ল ক্লৰমিথেন ঠিক আছে এতিয়া আমি ইয়াত আৰু ক্লৰিন লগ লগাব পাৰিম নে নাই আৰু ক্লৰিন লগ লগাব আমি পাৰিম যদি আকৌ দ্বিতীয় আৰু অধিক ক্লৰিন পৰমাণু আমি ইয়াত সংযুক্ত কৰিব বিচাৰিছোঁ তেনেহ'লে এটা আৰু লগাব খুজিছোঁ আমি আৰু এটা হাইড্ৰজেন লগাম আমি এটা ক্লৰিন আৰু দি দিব পাৰোঁ এইটো এটা অতি ইম্পৰ্টেণ্ট যৌগ আৰু তোমালোকে এইটো খুব জনাটো খুবেই প্ৰয়োজন এই যৌগটোৰ সংকেত হ'ল তোমাৰ CH3 যিটো হ'ল ক্লৰফৰ্ম তোমালোকে যেতিয়া কাৰ্বন আটাৰ যৌগ চেপ্টাৰটো মিলিবা ছেকেণ্ড পেজতে পাবা ক্লৰফৰ্ম সংকেতটো ক্লৰফৰ্ম আমাৰ সকলোৰে চিনাকি গতিকে ইয়াৰ সংকেতটো হৈছে CH3 অৰ্থাৎ এটা মিথন যৌগৰ লগত তিনিটা ক্লৰিন পৰমাণুহে ক্লৰফৰ্ম গঠিত হয় এই ধৰণে তো ঠিক আছে তো হেলোজেন মৌল গ'ল আমি হেলোজেন মৌলবিলাক এই ধৰণে তোমালোকে সংযুক্ত কৰিবা নেক্সট আহিব অক্সিজেন থকা কিছুমান কাৰ্যকৰীমূলক অক্সিজেন থকা কিছুমান কাৰ্যকৰীমূলক আমি চাৰিটা কাৰ্যকৰীমূলক দেখুৱাইছে 1 নম্বৰ আছে এলকহল 2 নম্বৰত আছে এলডিহাইড 3 নম্বৰ কিটন আৰু 4 নম্বৰ কাৰ্বক্সিলিক এচিড এই চাৰিটা প্ৰথম কথা হ'ল এই চাৰিটা কাৰ্যকৰীমূলক তোমালোকে মনত ৰাখা যে এলকহল এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিড এলকহল এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিড এই চাৰিটা কাৰ্যকৰীমূলক কেনেকৈ হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত হয় সেইখিনি তোমালোকক এই সুযোগতে দেখুৱাই আছোঁ তো এলকহল প্ৰথমে যদি এলকহল ল'ব যাওঁ আৰু ইহঁতৰ আমি সংকেতবিলাক প্ৰথমে চাওঁ এলকহল আছে OH এক বান্ধনী এটা সহযোগী বান্ধনী আছে এলডিহাইড আছে তোমাৰ CHO ইয়াত চোৱা বান্ধনীবিলাক কি আছে CHO মৌল কি আছে এটা আমি লিখিম এনেকৈ CHO এই ধৰণে লিখিম সহযোগী বান্ধনী এটা CHO ঠিক আছে কিটন মূলকটো আছে তোমাৰ এইটো কিটন মূলক এটা C আৰু O আছে কিটন মূলকটো লিখিম এনেকৈ CO এইটো এই দুটা সহযোগী বান্ধনী আছে তুমি মন কৰা এইটো এটা সহযোগী বান্ধনী এইটো এটা সহযোগী বান্ধনী দুটা সহযোগী বান্ধনী আছে এইটো কিটন মূলক আৰু কাৰ্বক্সিলিক এচিডটোত আছে তোমাৰ C আছে OOH COOH এই চাৰিটা এটা এক বান্ধনী আছে গতিকে এই ধৰণে কি হ'ব ইহঁতৰ সংকেতবিলাক এনেকৈ এইটো কেমিকেল ষ্ট্ৰাকচাৰবিলাক এনেকৈ দেখুৱাইছে তো আমি প্ৰথম কথা যেতিয়া আমি সংকেতবিলাক লিখিম ইহঁতৰ আমি কেমিকেল ফৰ্মুলাটো আমি জানি ল'ব লাগিব তো আমি এটা এটাকৈ যাওঁ প্ৰথমে আমি এলকহলটো কেনেকৈ লগ লাগে সেই সম্পৰ্কে আমি দেখুৱাই আছোঁ তো প্ৰথমে আমি এলকহলটো লগ লগাওঁ এটা এলকহল কাৰ্যকৰীমূলক হাইড্ৰকাৰ্বনৰ লগত কেনেকৈ সংযুক্ত হয় আমি যদি মিথেন লওঁ মিথেন তো ইয়াত সংযুক্ত কাৰণে তোমালোকে কি কৰিবা ইয়াত গঠন সংকেতটো বনাবা CH4 গঠন সংকেতটো হ'ল এনেকুৱা ইয়াতে চাৰিটা হাইড্ৰজেন আছে এইটো হ'ল মিথেন ইয়াৰ লগত যেতিয়া এলকহল লগ লগোৱা হ'ব এলকহলৰ সংকেতটো আছিল OH যেতিয়া এলকহল লগ লগোৱা হ'ব তুমি কি কৰা যিহেতু এইটো চাই ল'বা এলকহলৰ একযুজি পৰমাণু এটা এক বান্ধনী আছে যেটা এক বান্ধনী একযুজি গতিকে এটা হাইড্রোজেন আঁতৰাই দিয়া এটা হাইড্রোজেন আঁতৰাই পিনে এটাকে জাষ্ট কৰি OH বহাই দিয়া ঠিক আছে এই যৌগটোৰ নাম লিখিবা এনেকৈ তুমি চাবা কাৰ্বনৰ লগত হাইড্ৰোজেন কেইটা তিনিটা হাইড্ৰোজেন আছে গতিকে নাম লিখিবা এনেকৈ CH3OH এইটো হ'ব মিথানল মিথেনৰ লগত এলকহল লগ লাগিছে অৰ্থাৎ মিথেন প্লাছ এলকহল এইটো হ'ব মিথানল ঠিক আছে তো এনেকৈ আমি মিথেনৰ লগত যদি এলকহল লগালে মিথানল হ'ব ইথেনৰ লগত প্ৰপেনৰ লগত বিউটেনৰ লগত এনেকৈ তুমি লগাই গৈ থাকা খালি এটা কাম কৰিবা যে শেষত এটা হাইড্ৰোজেন আঁতৰাই পিনে তাতে OH মূলকটো লগ লগাই দিবা আৰু তাৰ নামাকৰণটো কৰোঁতে বিউটেনৰ লগত যদি এলকহল লগ লাগে তেতিয়া হ'ব বিউটানল এই ধৰণে উচ্চাৰণ কৰিলে হ'ল এইটো ভেৰি ইজি ভেৰি চিম্পল তো আমি নেক্সট আহিছোঁ এলডিহাইড মূলকলৈ এলডিহাইডৰ মূলকৰ সংকেতটো কি আছিল
এলডিহাইড মূলকৰ সংকেতটো আছিল CHO ইয়াত আছে এটা সহযোজী বান্ধনী অৰ্থাৎ ই এটা একযোজী মূলক ইয়াৰ ষ্ট্ৰাকচাৰটো আছিল এনেকুৱা ষ্ট্ৰাকচাৰটো এনেকুৱা অৰ্থাৎ এটা কাৰ্বনৰ লগত অক্সিজেনটো কি হৈছে সদায় দ্বিযোজী অক্সিজেন এটা দ্বিযোজী মৌল গতিকে এটা দুটা সহযোজী বান্ধনীৰ অক্সিজেনটো যুক্ত হৈছে দ্বি বান্ধনীৰ যুক্ত হৈছে আৰু হাইড্ৰোজেন যেহেতু একযোজী মৌল হাইড্ৰোজেন এক বান্ধনীৰ যুক্ত হৈছে গতিকে এইটো হ'ব তোমাৰ এলকহল এলডিহাইডৰ সংকেত আৰু এলডিহাইডতে কেনেকৈ লগ লাগিব তো এলডিহাইডটো কেনেকৈ আমি হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত কৰোঁ এই সম্পৰ্কে মই দেখুৱাইছোঁ এলকহল তোমালোকে যেনেকৈ সংযুক্ত কৰিছা এলকহলটো সংযুক্ত কৰোঁতে কি কৰা হৈছে এটা হাইড্ৰকাৰ্বনৰ লগত শেষত এটা হাইড্ৰোজেন পৰমাণু ৰিমুভ কৰি দি উঠাই দি পিনে তাতে কেৱল এলকহলটো লগ লগাই দিয়া হৈছে ইয়াতো কি কৰা হ'ব একোটা হাইড্ৰকাৰ্বন তুমি লোৱা যেনেকুৱা তুমি ইথেন লোৱা আমি প্ৰথমতে এনেকৈ ইথেনৰ ষ্ট্ৰাকচাৰটো বনাম যে বাকী এটা একোটা হাইড্ৰোজেন পৰমাণু আহিব ঠিক আছে এতিয়া ইয়াতে যদি তুমি কি কৰা ইয়াতে যদি তুমি CHO লগাই দিয়া তেনেহ'লে এইটো ভুল হ'ব কিয় ভুল হ'ব আমি লৈছিলোঁ ইথেন আৰু ইথেনৰ লগত এলডিহাইড লগ লগাই হয় ইথানেল এইটো নাম হ'ব ইথানেল কিন্তু এটা কথা সদায় মন কৰিব লাগিব যে ইথেনত কাৰ্বন পৰমাণু মাত্ৰ দুটা কিন্তু আমি যেতিয়া ইথেনৰ দুটা কাৰ্বন লৈ তাৰ লগত যেতিয়া এলডিহাইডটো সংযুক্ত কৰি দিছোঁ তেতিয়া গোটেই যৌগটোত কাৰ্বনৰ পৰিমাণ কাৰ্বন হৈ গ'ল তিনিটা গতিকে এইটোতো প্ৰপানেল হৈ যাব গতিকে তুমি বনাবা ইথানেল হৈ যাব প্ৰপানেল বনাবা প্ৰপানেল হৈ যাব বিউটানেল ঠিক আছে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান কেনেকুৱা হ'ব লাগিব যে এই ক্ষেত্ৰত আমি এইটো হ'ব লাগিব যে যৌগ গঠন কৰাৰ পিছত যৌগটোৰ যাতে কাৰ্বনৰ পৰিমাণটো বাঢ়ি নাযায় অৰ্থাৎ সংযুক্ত কৰাৰ পিছত যৌগটোত যাতে কাৰ্বনৰ পৰিমাণটো বাঢ়ি নাযায় সো ইয়াত যেটো কাৰ্বন পৰমাণু আছে শেষৰটো কাৰ্বন পৰমাণুত আমি কি কৰিলে হ'ল এলডিহাইডটো মেকিং কৰি দিলে হ'ল অৰ্থাৎ ইয়াতে কি হ'ব H আৰু O গতিকে আমি এটা এইখিনি মুছি দিওঁ এটা হাইড্ৰোজেন মুছি দিওঁতে যেটো অক্সিজেন আছে অক্সিজেনটো দ্বি বান্ধনীৰ সংযুক্ত হ'ব আৰু এটা হাইড্ৰোজেন পৰমাণু আমি ৰাখিব পাৰিম তো ঠিক আছে তো এইখিনিও হ'ব এইটো হ'ব ইথানেল যৌগ আৰু ইয়াৰ সংকেতটো লিখিব লাগিব তুমি প্ৰথম কাৰ্বনটো চোৱা CH3 তাৰপিছত হ'ব CHO এইটো হ'ব ইথানেল যৌগ ঠিক আছে তো এই ধৰণে তুমি বাকি মূলকবিলাকো সংযুক্ত কৰি চাব পাৰা তো এনেকৈ মিথেনৰ লগত লগ লাগিব পাৰে মিথানেল ইথেনৰ লগত ইথানেল প্ৰপেনৰ লগত প্ৰপানেল খালি এটা কথা মন কৰিব লাগিব যে শেষৰটো কাৰ্বনত তুমি নতুনকৈ CHO ইয়াত সংযুক্ত নকৰিবা শেষৰটো কাৰ্বনত তুমি সেই কাৰ্বনটো লৈয়ে তাক এলডিহাইড বনাই দিলে হ'ল ঠিক আছে তো নেক্সট আহিব কীটনমূলক তো কীটনৰ ষ্ট্ৰাকচাৰটো চোৱা তুমি কীটনটোত কি আছে এই ধৰণে আছে এই ধৰণে থকা মানে কি অৰ্থাৎ এটা অক্সিজেন এটা আছে অক্সিজেন এটা হ'লে অক্সিজেন দ্বি বান্ধনীৰ যোজিত হ'ব আৰু ইয়াতে দুটা সহযোজী বান্ধনী মুক্ত হৈ আছে তো কীটনমূলকটো সংযুক্ত কৰোঁতে বাকীবিলাকতকৈ অলপ পৃথক ধৰণে ভাবিব লাগিব কাৰণ কীটন আমি ইয়াতে চোৱা এলকহল মূলকটো চোৱা এক বান্ধনীৰ যোজিত অৰ্থাৎ এটা সহযোজী বান্ধনী মুক্ত হৈ আছে এলডিহাইড মূলকটো চোৱা এটা সহযোজী বান্ধনীৰ মুক্ত হৈ আছিল অৰ্থাৎ আমি কি কৰিছোঁ এটা হাইড্ৰোজেন আঁতৰাই বা শেষত যৌগটোৰ শেষত আমি কি কৰিছোঁ সংযুক্ত কৰি দিছোঁ কীটন মূলকটো যিহেতু দুটা সহযোজী বান্ধনী মুক্ত হৈ আছে ইয়াৰ সংযুক্তকৰণটো অলপ বেলেগ ধৰণে হ'ব তো প্ৰথমে আমি চিন্তা কৰিব লাগিব এটা কথা ভাবিব লাগিব যে কীটনতো এলডিহাইডৰ দৰে কীটন মূলকতো কিন্তু কাৰ্বন পৰমাণু এটা আছে সো ইয়াতো যাতে কাৰ্বন পৰমাণুটো বাঢ়ি নাযায় সেই ক্ষেত্ৰত আমি অলপ সতৰ্ক হ'ব লাগিব মূলকটো লৈছোঁ এইটো আছিল কীটন মূলটো এই যৌগটো আমি যেতিয়া লগ লগাম প্ৰথম কথা চোৱা কীটন মূলকটো লগ লগাই সাধাৰণভাৱে ইজিলি যদি বুজিব বিচাৰা তুমি কি বিচাৰা কীটন মূলকটো লগ লগতে সদায় মাজত ৰাখিবা অৰ্থাৎ তিনিটা কাৰ্বন পৰমাণুযুক্ত এটা হাইড্ৰকাৰ্বন তিনিটা কাৰ্বন পৰমাণুযুক্ত এটা যৌগ যদি আমি চাওঁ প্ৰপেনৰ ষ্ট্ৰাকচাৰটো আছে ইয়াতে তিনিটা কাৰ্বন আছে ঠিক আছে ইয়াতে চোৱা এই কাৰ্বনটো লগত মিলোৱা বস্তুটো এই কাৰ্বনটো মিলি চোৱা বস্তুটো ইয়াতো যেনেকৈ দুইফালে আছে আমি ইয়াত যদি দুটা কাৰ্বন দি দিওঁ কেনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো অৰ্থাৎ কীটন যৌগটো প্ৰথমে কীটন যৌগটো যদি এনেকৈ লিখা ইয়াতে এইটো কীটন যৌগটো আহি গ'ল দুইফালে দুটা কাৰ্বন দিয়াৰ লগে লগে কি হৈ গ'ল এইটো প্ৰপেন হৈ গ'ল আমি বাকী এইখিনি হাইড্ৰোজেনে ফিল আপ কৰিম খালি ঠিক আছে তো যৌগটোৰ নাম কি হ'ব ইয়াতে তিনিটা হাইড্ৰোজেন আছে CH3
COCH3 ঠিক আছে এটা প্ৰপেনৰ লগত কিটন লগ লগালে প্ৰপানন অৰ্থাৎ কিটন যৌগটো লগ লগাৰ লগে কিটন মূলকটো লগ লগাৰ লগে যৌগটোৰ শেষ হয় সামৰণি পৰে অন শব্দ দি গতিকে এইটো প্ৰপানন ঠিক আছে এতিয়া চোৱা এইখিনিতে অলপ পৃথক পালা যে এলকহল আৰু এলডিহাইড আমি কি কৰিছোঁ শেষত সংযোগ কৰি দিছোঁ খালি তো ইয়াতে কিটনটোত সংযোগটো কৰাত অলপ সাৱধান হ'বা কিটনটো কি কৰে মাজত দিবা অতি সহজে তোমালোকে বস্তুটো সংযুক্ত কৰিব পাৰিবা গতিকে তিনিটা কাৰণ প্ৰমাণ থকা আমি কি কৰিছোঁ আকৌ মই দেখাইছোঁ এইটো যদি তুমি প্ৰপেনৰ লগত সংযুক্ত কৰিব বিচাৰিছা প্ৰপেন তুমি লৈছা এইটো প্ৰপেন তো প্ৰপেনৰ লগত যদি সংযুক্ত কৰিব বিচাৰিছা খালি মাজৰটোত আমি কি কৰিলা এইটো দি দিয়া হৈ গ'ল কিটেন হৈ গ'ল তো বাকী কাৰ্বন দুটা তুমি হাইড্ৰজেনেৰে ফিল আপ কৰা ঠিক আছে এইটো প্ৰপানন শেষৰটো কাৰ্যকৰী মূলক আছে 4 নম্বৰ কাৰ্যকৰী মূলক আছে কাৰ্বক্সিলিক এচিডটো তুমি চোৱা কাৰ্বক্সিলিক এচিডৰ ষ্ট্ৰাকচাৰটো এনেকৈ আছে ইয়াতে অক্সিজেন এটা আছে দ্বিবন্ধনী হৈছে আৰু এটা এলকহল মূলক এটা লগ লাগি আছে তো এইখিনিয়ে প্ৰথমে আমি মূলকটো ষ্টাডি কৰিব লাগিব যে মূলকটো কি ধৰণে ইয়াতে গঠিত হৈছে প্ৰথম কথা ই একযোজী মূলক এই মূলকটো হ'ল একযোজী অৰ্থাৎ এটা বান্ধনী যোজিত হৈ আছে গতিকে ইয়াক সংযুক্ত কৰিবৰ কাৰণে সেই হাইড্ৰকাৰ্বনটোৰ পৰা এটা হাইড্ৰজেন ৰিমুভ কৰোঁতেই যথেষ্ট হৈ যায় কিন্তু এটা কথাত মন কৰিব লাগিব ইয়াতো কাৰ্বন পৰমাণু আছে যিহেতু ইয়াত কাৰ্বন পৰমাণু আছে গতিকে কাৰ্বক্সিলিক এচিড সংযুক্ত কৰোঁতে যাতে সেই যৌগটোৰ কাৰ্বনৰ পৰিমাণটো বাঢ়ি নাযায় সেই ক্ষেত্ৰত আমি অলপ সতৰ্ক হ'ব লাগিব যেতিয়া তুমি ইথেনৰ লগত লগ লগাবা ইথেন যেতিয়া লগ লগাবা যৌগত প্ৰথম অৱস্থাত তুমি কি কৰা ইয়াৰ সংকেতবিলাক লিখিবলৈ হ'লে সদায় গঠন সংকেতৰ পৰা আৰম্ভ কৰিবা গঠন সংকেতটো যেতিয়া বনাবা তেতিয়া তোমাৰ কাৰণে ইজি হ'ব বস্তুটো এনেকৈ যৌগটোৰ নাম কি বা কেইটা কাৰ্বন পৰমাণুযুক্ত সেইটো চাই ল'বা ইয়াত দুটা কাৰ্বন পৰমাণুযুক্ত আছে তো দুটা কাৰ্বন আছে যিহেতু আমি কি কৰিলোঁ তো ইয়াৰ লগত যেতিয়া এই যৌগটো তুমি লগ লগাবা এটা প্ৰথমে মন কৰা কাৰ্বন আছে গতিকে অতিৰিক্তভাৱে যাতে ইয়াতে তুমি আকৌ এনেকৈ লগ লগাব নোযোৱা কাৰণ তেতিয়া কি হৈ যাব কাৰ্বনৰ পৰিমাণটো বাঢ়ি যাব আমি কি কৰিম এলকহলৰ নিচিনাকৈ অতিৰিক্তভাৱে ইয়াত সংযুক্ত নকৰোঁ ইয়াত থকা যিটো এটা কাৰ্বন ইয়াত থকা যিকোনো এটা কাৰ্বন পৰমাণুৰ লগতে এইটো আমি ষ্ট্ৰাকচাৰটো বনাই পেলাম যে এই কাৰ্বনটো আমি এইটোৰ নিচিনাকৈ ষ্ট্ৰাকচাৰটো বনাই দিয়ে এই কাৰ্বনটোত ইয়াতে এইটো OH হৈ গ'ল কাৰ্বক্সিলিক এচিড ঠিক আছে তো বাকী থকা কাৰ্বনটো তুমি কি কৰা হাইড্ৰজেনেৰে ফিল আপ কৰা খালি বাকী থকা কাৰ্বনটো হাইড্ৰজেনেৰে ফিল আপ কৰা তো এইখিনি হৈ গ'ল ইয়াৰ সংকেতটো হ'ব CH3COOH তো এইটোৱে কাৰ্বন দুটা আছে দুটা কাৰ্বন থকা ইথেন হয় তো ইথেনৰ লগত কাৰ্বক্সিলিক এচিড লগ লাগিছে তো এইটো হ'ব ইথানোইক এচিড ঠিক আছে তো প্ৰথমে এলকহল লগ লগালোঁ এলকহলটো অল হিচাপে উচ্চাৰণ হয় মিথেনৰ লগত এলকহল মিথানল এলডিহাইডটো লগ লগালোঁ এল মিথেনৰ লগত এলডিহাইড লগালে মিথানেল তাৰপিছত মিথানন ঠিক তেনেকুৱাকৈ আমি যদি কাৰ্বক্সিলিক এচিডৰ পৰা আহিব ওইক এচিড অৰ্থাৎ ইথেনৰ লগত লগ লগাইছোঁ তেতিয়া হ'ব ইথানোইক এচিড তো ঠিক আছে তো এই ধৰণে আমি কাৰ্যকৰী মূলকবিলাক হাইড্ৰকাৰ্বনৰ লগত সংযুক্ত কৰিব পাৰোঁ